দোস্ত আজি দুদিন আগত গোটেই এখন তোলপাৰ লগাই থৈছে কাহিনী এক ঘটনা সামিউল হক আৰু নন্দিনী কাশ্যপৰ কাহিনী বা ঘটনা এই কাহিনীৰ কথা কোনেনো নাজানে সকলো অসমৰ গোটেই মানুহে গম পাইছে কাহিনী অৰ্থাৎ এনচিয়েন্টৰ কথা তো এই কাহিনীটো অৰ্থাৎ লাহে লাহে তল পৰিবাৰ ধৰিছে যদিও যেহেতু নন্দিনী কাশ্যপ কাৰাগাৰত থোৱা বুলি আমি সকলোৱে শুনিছিলো তো এতিয়াও নন্দিনী কাশ্যপ কাৰাগাৰত অৰ্থাৎ জেলত আছেনে নে তো নিজে জামিন হৈ পিনে জেলৰ পৰা ওলাই আহি পিনে চিনেমাৰ শ্বুটিঙত এই আগৰ নিচিনা লাগি গ'ল ব্যস্ত হৈ গ'ল নেকি চিনেমাৰ শ্বুটিঙৰ কামত গোটেই কথাই ভিডিঅ'ত ক'বলৈ আমি চেষ্টা কৰিম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাওক 25 জুলাই তাৰিখে অৰ্থাৎ শুক্ৰবাৰে নিশা এই ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় য'ত নেকি অসমীয়া এক্ট্ৰেছ নন্দিনী কাশ্যপে তেওঁৰ নিজৰ বাহনখনেৰে দক্ষিণ গাঁৱৰ অঞ্চলৰ 21 বয়সীয়া এজন ছাত্ৰ য'ত নেকি পলিটেকনিকৰ এজন ছাত্ৰ নাম হৈছে তেওঁৰ সামিউল হকক তেওঁৰ নিজৰ বলেৰো বাহনখনেৰে গৈ তীব্ৰ বেগত গৈ সামিউল হকক খুন্দা মাৰে ঘটনাটো সংঘটিত কৰি খুন্দা মাৰে তেওঁ সেই ঠাইত নাথাকি তেওঁৰ গাড়ীখনলৈ পলাই পত্ৰং দিয়ে আৰু তাৰ পিছত সামিউল হকক চিকিৎসা কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসা কৰিবলৈ আৰু তাৰ পিছত এপল হস্পিটেললৈ স্থানান্তৰ কৰা হয় আৰু আপোনালোকে গমেই পায় আৰু তাৰ পিছদিনাখন তেওঁ নিজেই আঘাতপ্ৰাপ্ত হয় মৃত্যু সাৱটি ল'বলগীয়া হয় আৰু তাৰ পিছত 29 জুলাই অৰ্থাৎ মঙলবাৰে গভীৰ নিশা নন্দিনী কাশ্যপক উত্তৰ গুৱাহাটীৰ আৰক্ষীয়ে আটক কৰি সোধা পোছাৰ বাবে দিছপুৰ থানালৈ আনে আৰু তাৰে পিছদিনা অৰ্থাৎ 30 জুলাই অৰ্থাৎ বুধবাৰে তেওঁক প্ৰায় ৰাতিপুৱা 1:30 মান বজাত তেওঁক নন্দিনী কাশ্যপক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় তো এতিয়া আপোনাৰ বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে নন্দিনী কাশ্যপক জেলৰ পৰা জামিন দিলে নেকি বা তেওঁ নিজে জেলৰ পৰা ওলাই আহিল নেকি তো এইটো এটা অসম্ভৱ কথা তো চাওক নন্দিনী কাশ্যপৰ যোনটো কেছ এই কেছটো এটা 105 বিএনএছৰ ধাৰাত পৰিছে অৰ্থাৎ বিভিন্ন কেছৰ কাৰণে বিভিন্ন মানে ধাৰাত দিয়া থাকে তো এই যোনটো নন্দিনী কাশ্যপৰ যোনটো কেছ এই কেছ বা ঘটনাটো এইটো 105 বিএনএছৰ ধাৰাত পৰিছে তো এতিয়া যদি আমি 105 বিএনএছৰ ধাৰা মতে যদি চাবলৈ যাওঁ যদি কোনোবা এজন ব্যক্তিক মানে নজনাকৈ যদি কিবা এটা এক্সিডেন্ট কৰে আৰু এক্সিডেন্টত তেওঁৰ মৃত্যু হয় অৰ্থাৎ জানি বুজি কৰা ঘটনা নহয় এইটো যাতে তই জানে মানে কৰাৰ আগতে গম পোৱা নাই যে এই এক্সিডেন্ট কৰিলে তেওঁৰ মৃত্যু হ'ব পাৰে তো এনেকুৱা এই পৰিস্থিতিটোত এক্সিডেন্ট কৰা মানুহজনক 5 বছৰ মিনিমাম 5 ইয়াৰ্ছলৈকে কিছু কাৰাদণ্ড দিয়া হয় মিনিমাম 5 ইয়াৰ তেওঁ হ'ব জেল খাটিবই লাগিব মিনিমাম 5 ইয়াৰ আৰু তাৰ লগে জৰিমনা থাকে বাছ এইখিনিয়ে আৰু যদি কোনোবা এজন মানুহক এক্সিডেন্ট কৰাৰ আগত যদি তেওঁ গম পায় যে এই এক্সিডেন্ট কৰিলে তেওঁ মানুহজনৰ মৃত্যু হ'ব পাৰে জানি বুজি কৰে এটা ঘটনা অৰ্থাৎ গম পাইছে এক্সিডেন্ট কৰিলে এই মানুহটোৰ মৃত্যু হ'ব পাৰে তেতিয়া সেই মানুহজনক যোনজনে এক্সিডেন্ট কৰিছে তেওঁক 10 ইয়াৰ্ছলৈকে তেওঁক কাৰাদণ্ড দিয়া হ'ব পাৰে 10 ইয়াৰ্ছলৈকে তেওঁক কাৰাদণ্ড দিয়া হ'ব পাৰে আৰু তাৰ লগতে জৰিমনাটো এক্সট্ৰা তো এতিয়া মানে আদালতৰ কথা আৰু আদালতে যদি এই যোনটো নন্দিনী কাশ্যপৰ যোনটো ঘটনা এই ঘটনাটো যদি আদালতে কিবা কাৰণত নন্দিনী কাশ্যপক ৰেহাই দিব পাৰে কিন্তু মোৰ মতেৰে কিন্তু যোনটো 105 বিএনএছৰ যোনটো ধাৰা মতে দি গৈছে তেতিয়াহ'লে কোনো বৈধেৰে নন্দিনী কাশ্যপে জেলৰ পৰা ৰেহাই পাব নোৱাৰে বাছ এইখিনি মই কোৱা কথা নাই এইখিনি আদালতে কোৱা কথা বা ধাৰাত যিখিনি আছে সেইখিনি মই কৈছোঁ তো বাছ এইখিনি আজি ভিডিঅ'টো প্ৰায় মানে যদি ভিডিঅ'টো চাই আপোনালোকে কিবা এটা গম পাইছে লাইক এটা কৰি দিব কাৰণ লাইক কৰিলে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ জাগে তো আজিলৈ বাই বাই জয় হিন্দ বন্দে মাতৰম